নমস্কাৰ দৰ্শকসকল, আন এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। বৰ্তমান বিধানসভাৰ শীতকালীন অধিৱেশন চলি আছে। যোৱাকালি আৰম্ভ হোৱা অধিৱেশনৰ প্ৰথম দিনটোতে জুবিন গাৰ্গৰ প্ৰসংগত বিৰোধী দলসমূহে সদন উত্তাল কৰি তোলে। অৱশ্যে বাকচতুৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুদ্ধিদীপ্তভাৱে সকলোবোৰ প্ৰশ্নৰ যথাযথ উত্তৰ দি সকলোৰে মুখ এক প্ৰকাৰ বন্ধ কৰি দিবলৈ সক্ষম হয়। বিৰোধীয়ে প্ৰথম দিনটোতে যি আচৰণ দেখুৱালে, যিবোৰ প্ৰশ্ন উত্থাপন কৰিলে, সেইবোৰ দেখাৰ পিছত অনুভৱ হয় তেওঁলোকে যেন জুবিন গাৰ্গৰ প্ৰকৃত ন্যায় বিচৰাই নাই। অপ্ৰাসংগিক কথাৰ অৱতাৰণাৰে ন্যায় প্ৰক্ৰিয়াত ব্যাঘাত জন্মাই জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাহে তেওঁলোকৰ উদ্দেশ্য। এইলৈ বিধানসভাত যোৱাকালি বিৰোধীক তুলা ধুনা দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইখিনিতে সৰু ক্লিপ এটা চাই লওঁ আহক। তাৰমানে অশোক সিংগালক জুবিন দাই মাতি ল'বলৈ দিব। অশোক সিংগালক জুবিন দাই মাতি ল'বলৈ দিব। এতিয়া তেওঁলোক কলৈকে আহিছে চব জুবিন সকলৰ কথাটো ক'ত? জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক। ইট ইজ এ পিয়ৰলি পলিটিকেল গেম। সিদ্ধাৰ্থৰ দুখ নাই, শ্যাম কানুৰ দুখ নাই, অশোক সিংগালৰ দুখ। তাৰমানে ইউ আৰ প্লেয়িং পলিটিক্স। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক অসম চৰকাৰে সঠিক প্ৰক্ৰিয়াৰে ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাইছে। এই ক্ষেত্ৰত ন্যায়পালিকাই চৰকাৰক কোনো প্ৰশ্ন কৰা নাই। কিন্তু বিৰোধীয়ে তদন্ত প্ৰক্ৰিয়াত ভিত্তিহীন যুক্তিৰে বিধি পথালি দি সমগ্ৰ ঘটনাটোক যেন ৰাজনীতিকৰণ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি আছে। এই প্ৰসংগটো পবিত্ৰ বিধানসভাত বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহক এই বিষয়ৰ অকণমান ক্লিপ এটাও আমি চাই লওঁ। আজি আপোনাৰ অধ্যক্ষ মহোদয়, আপোনাৰ মই নলেজত আনিম। শ্যাম কানু মহন্তই সুপ্ৰিম কোৰ্টত এখন আবেদন দিলে যে এই গোটেই ঘটনাৰ তদন্তটো CBIৰ পৰা হ'ব লাগে। সুপ্ৰিম কোৰ্টত তেওঁ ক'লে যে মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ বিশ্বাস নাই, এই গোটেই ঘটনাৰ তদন্তটো চেণ্ট্ৰেল এজেন্সি দি হ'ব লাগে, মানে CBI। আৰু বিৰোধীৰ পৰাও কোৱা হৈছে এইটো CBIক দিব লাগে। কেলে উঠাই ল'লে? সেইটোত সুপ্ৰিম কোৰ্টত কেলে উঠাই ল'লে? উঠাই কিয় ল'লে? আপুনি শুনি লওক। কথা কয় এৰেষ্ট হোৱাৰ পিছত উঠাই ল'ব। তাত জামিনৰ কথা আছিল। যেতিয়া মানুহজনক আমি ধৰিলো, কেছটোতো ইনফ্ৰাকচুৱাছ হৈ গ'ল। এৰেষ্ট কৰাৰ পিছত কেছ কেনেকে থাকিব? এইটো জামিনৰ কেছ আছিলে। এতিয়া বিৰোধী দলপতি ডাঙৰীয়াই কৈছে যে আমি তাতে এৰেষ্ট কৰি লোকেল কোৰ্টত কিয় প্ৰডিউচ নকৰিম? অধ্যক্ষ মহোদয়, 24 আৱাৰ্ছৰ ভিতৰত যদি আমি কোৰ্টত এজন একিউজক আনিব পাৰো, ট্ৰেনজিট ৰিমাণ্ডৰ প্ৰয়োজন নাই। এই প্ৰশ্নবিলাকতো আমাক কোৰ্টে কৰা নাই। যেতিয়া ট্ৰেনজিট ৰিমাণ্ড নোহোৱাকৈ আমি শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক জুডিচিয়েল মেজিষ্ট্ৰেটৰ হাতত আমি প্ৰেজেণ্ট কৰিলো, জুডিচিয়েল মেজিষ্ট্ৰেটে আমাক কিয় নকলে যে আপোনালোকৰতো ট্ৰেনজিট ৰিমাণ্ড নাই? তাৰমানে ন্যায়পালিকায়ো আমাক সন্দেহ কৰা নাই, কিন্তু আপোনালোকে কৰি আছে। যদি আমি ট্ৰেনজিট ৰিমাণ্ড নোলোৱাকৈ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীলৈ অনা ভুল হৈছিল, কোৰ্টে তেওঁক আজিলৈকে কিয় বেল দিয়া নাই? তাৰমানে প্ৰচিডিউৰেলি উই আৰ ষ্ট্ৰং, আমি ক'তো ভুল কৰা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক আৰম্ভণিৰে পৰাই হত্যাকাণ্ড ৰূপে তদন্ত কৰি থকা হৈছে। আমি সকলোৱে জানো যে এই ঘটনাৰ অভিযুক্তসকল হত্যাকাণ্ডৰ গোচৰতে কাৰাবন্দী হৈ আছে। এইলৈও বিৰোধীয়ে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি আহিছে যে হত্যাকাণ্ড বুলি তেওঁ কেনেকৈ জানিলে। কালি এই প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। অধ্যক্ষ মহোদয়, প্ৰথম প্ৰশ্নৰ মই উত্তৰ দিলো যে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকে গম পায়? মুখ্যমন্ত্ৰীয়ে হত্যা বুলি মোক SITয়ে কোৱা নাই। এই হত্যাকাণ্ড ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি থাৰ্ড ডে।
যিমান বেইল এপ্লিকেশ্যন, যিমান ৰিমাণ্ড এপ্লিকেশ্যন, যিমান আজিলৈকে কোৰ্টত আদান প্ৰদান হৈছে, গোটেইটো ছেকশ্যন 103ৰ ওপৰত হৈছে। আৰু এই বিষয়টো বিৰোধী পক্ষই আজিলৈকে গম পোৱা নাই। তাৰ পৰা মই অনুভৱ কৰোঁ যে বিৰোধী পক্ষৰ গোটেই ঘটনাটোৰ ওপৰত সম্যক ধাৰণা হোৱা নাই। নহ'লে অন্ততঃ কোৰ্টত গৈ আমি কাষ্টডি বিচাৰা ফৰৱাৰ্ডিং ৰিপৰ্টখন বা কোৰ্টে কাষ্টডি গ্ৰাণ্ট কৰা অৰ্ডাৰৰ ফটোষ্টেট কপি, চাৰ্টিফাইড কপি, যি পাব্লিক ৰেকৰ্ড, তাক আজি বিৰোধী পক্ষৰ হাতে হাতে থাকিব লাগিছিলে। কিন্তু আজি বিৰোধী পক্ষৰ হাতত পাব্লিক ডকুমেণ্টছখিনিও নাই। যদি বিৰোধী পক্ষৰ হাতত ডকুমেণ্টছ আছে, એટલે মোক কিয় সুধি আছে মুখ্যমন্ত্ৰী হত্যা বুলি কেনেকৈ গম পালে? মোক কিয় সুধি আছে? ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি ফাৰ্ষ্ট ডে। আজিলৈকে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত, অমৃত প্ৰভা, শেখৰ জ্যোতি, তেওঁলোক যে জেলত আছে, তেওঁলোক মাৰ্ডাৰ কেছত জেলত আছে। চ' এই কথাটো মই আজি হাউচক ক্লিয়াৰ কৰি দিলোঁ। দিছ কেছ হেজ বিন ৰেজিষ্টাৰ্ড so that কোনো confusion নাথাকে। This case has been registered under section 61, section 105, section 106 and section 103 of Bharatiya Nyay Sanghita. দৰ্শকসকল, বিৰোধীয়ে কৰ্মকাণ্ড দেখাৰ পিছত মোৰ এটা পুৰণি সাধু কথালৈ মনত পৰে। সেই যে দুজনী সতিনী আৰু এটা কেঁচুৱা, ইজনীয়ে কয় মোৰহে কেঁচুৱা এইটো, সিজনীয়ে কয় মোৰহে কেঁচুৱা। শেষত ৰজাৰ ওচৰলৈ গৈ দুয়োজনীয়ে গোচৰ দিলে। ৰজাই ভাবি চিন্তি কেঁচুৱাটোক কাটি দুচেও কৰি দুয়োজনীকে ভগাই দিয়াৰ প্ৰস্তাৱ দিলে। ৰজাৰ এনে প্ৰস্তাৱ শুনি এজনী তিৰোতা উৎফুল্লিত হৈ পৰিল আৰু ৰজাক ধন্যবাদ দিলে। কিন্তু আনজনীয়ে কান্দি কাটি বাউলীজনী হল। এতিয়া আপোনালোকে কওকচোন, আচল মাক কোনজনী? নিজৰ সন্তানক কোনো মাতৃয়ে যিকোনো মূল্যৰ বিনিময়ত হলেও দুটুকুৰা কৰি ভগাই ল'ব নোৱাৰে। যিজনী তিৰোতা ৰজাৰ প্ৰস্তাৱত উৎফুল্লিত হল, তেওঁ কেতিয়াও মাক হবই নোৱাৰে। আচলতে সন্তানটিৰ প্ৰতি তাইৰ কোনো মৰমেই নাই। তাইৰ উদ্দেশ্য কেৱল সতিনীক সন্তানৰ পৰা বঞ্চিত কৰা। সেই একেই কাম যেন জুবিন গাৰ্গৰ ক্ষেত্ৰতো কৰি আছে বিৰোধীয়ে। তেওঁলোকৰ বাবে জুবিনৰ ন্যায় মাৰ বুলি। এই সুযোগতে তেওঁলোকে বিচাৰে বিজেপিৰ পতন, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পতন। সেয়ে তেওঁলোকক মোৰ সুধিবৰ মন যায়, জুবিনৰ ন্যায় বিচাৰে নে বিজেপিৰ পতন বিচাৰে তেওঁলোকে? মই ভাবো প্ৰকাশ্যে নহলেও মনে মনে পিছৰটোকে বাছি ল'ব তেওঁলোকে। ঠিক কেঁচুৱাটো দুচেও কৰিব বিচাৰোতে উৎফুল্লিত হৈ পৰা সেই সতিনীজনীৰ দৰে। আপোনালোকে কি ভাবে? নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ভাল লগা নাই জুবিন গাৰ্গৰ দৰে পলিটিক্স ভাল নোপোৱা মানুহ এজনক পলিটিক্সৰ মাজত সোমোৱাই লৈ এনেধৰণেৰে হেতা ওপৰা লগোৱা, এনেধৰণেৰে হৈ হাল্লা কৰা যেন ভাল নলগা বিষয়। আপোনালোকৰো নিশ্চয় তেনেকুৱাই লাগিছে। নিশ্চয় কমেণ্ট বক্সত লিখিব। ধন্যবাদ।